हेलो गाइस गुड मॉर्निंग। आज मैं आपलोक केटामान इम्पर्टेन्ट कथा कम माने कि आपलोक बहुते सुधी थाके गेट 4 चाकरी प्रथम जॉइन करी पिने सैलारी किमान पाए और तारपिছত बहुते सुधी थाके जे असम पुलिसर जूता मोजा बा जूता और आपलोकर ड्रेसबिलाक फ्री पाए ने नापाय एबोर ओपरत बहुते क्वेश्चन सुधी थाके और माने एटा बर्तमान आरो किछुमाने एबीबी पास करि थैसे किछुमाने एटा बर्तमान पढिब मन नुजुआ होइसे और हेतुर ओपरत अलप कथा कम की करिब লাগিব एरकन टाइमत और आपलोके बहुते मोर भिडिओत देखि थाके जिजन सिजिओ टकरा মাজতে হেইট গৈছিল বুলি যে কৈছিলো আপোনালোকৰ ট্ৰেইনিঙত গৈছিল বুলি সো এতিয়া আহি পালেহি মই ঘৰত থাকোতে হি আহি পালেহি আৰু এতিয়া বৰ্তমান আমাৰ মাজত উপস্থিত আছে। নেক্সট যেতিয়াবা ভিডিও বনালে আমাৰ সিজিও টকৰাই দুআষাৰ ক'ব। এতিয়া বৰ্তমান নকয় বাৰু তা কোৱা মুডটো নাই মানে আপোনালোকে চাই লওক তা ফিজিক্যাল ফিটনেস কি ধুনীয়া হৈ আছে। এতিয়া বৰ্তমান ট্ৰেইনিঙৰ পৰা আহিলৈ সো এতিয়া প্ৰথম কথাটো ক'বলৈ ওলাম মানে কি গেট 4 কথা সুধি থাকে দে বহুতে মানে গেট 4 কথাটো সুধি থাকে। সো গেট 4 কথাটো মই ক'বলৈ যাম। গেট 4 মানে কি আপোনালোকৰ কুকমেনৰ স্যালাৰিটো মানে কিমান হয় তাৰ বিষয়ে কম আৰু আপোনালোকৰ বাৰবাৰ বা এনেকুৱা হেইবিলাকৰ স্যালাৰি কেনেকুৱা মানে কি গেট 4 যেটো ৰেংক মানে গেট 4 সোমাই আপোনালোকে গেট 4 সোমালে আপোনালোকে প্ৰথম স্টাৰ্টিঙত যেহেতু মোৰ লগৰ এজন আছিলে বৰ্তমান লগৰজনে পাইছিলে আপোনালোকৰ 23000 যোনজন আমাৰ লগত আছে এতিয়া বৰ্তমান কুকমেনজন আছে তেওঁ সুধিছিলো আপোনালোকৰ কিমান টকা দৰমহা পাইছিলে মানে আপোনালোকৰ প্ৰথম কি বুলি কয় জয়েন কৰি তেওঁ কৈছে 23000 টকা পাইছিলো আৰু স্যালাৰি সিলিপো দেখুৱাই দিছে লগতে আৰু আপোনালোকক আৰু এটা কথা কৈদু তাৰ এতিয়া বৰ্তমান মানে যোনজন আমাৰ লগত গেট 4 আছে বেছি ডাঙৰ নহয় আমাৰ মানে ইয়ং মানে বেছি বয়সত নহয় এডিআৰি যেটো এক্সাম আছিলে এডিআৰি এক্সামটোত পাছ কৰি পেনে পাইছিলে গেট 4 আৰু তেওঁ এতিয়া বৰ্তমান 3 বছৰ চাকৰি নহয় 2 বছৰমান চাকৰি কৰিছে বৰ্তমান এতিয়া 26000 টকা দৰমহা পাই আছে গেট 4 বুজিছে নহয়। সো এতিয়া গেট 4 স্যালাৰিটো আপোনালোকে গম পালে প্ৰথম স্টাৰ্টিঙত সোমাই পেনে কিমান পায় আৰু এটা সেকেন্ড কথা ডাউটটো ক্লিয়াৰ কৰি দিও আপোনালোকে যে কৈ থাকে বহুতে জোতা ড্ৰেছ এবোৰ ফ্ৰী পায় নে নপায় অসম পুলিচত মানে বহুতে সুধি থাকে চেন্ট্ৰেল বিলাকত যেহেতু পায় সকে কিন্তু চেন্ট্ৰেলৰ কথা ভালদৰে নাপাওঁ পায় বুলি শুনিছো যেহেতু চেন্ট্ৰেল আৰু আমাৰ বৰ্তমান অসম পুলিচত এতিয়ালৈকে বৰ্তমান ফ্ৰী কো নাপায় তেনেকুৱা আজিমিনি পোৱা নাই যেহেতু এতিয়ালৈকে কোনো পোৱা নাই। ট্ৰেইনিঙৰ পৰা আদি কৰি মানে ট্ৰেইনিং টাইমতে যেতিয়া আপোনালোকে স্যালাৰি দিলাই পায় তেতিয়া আপোনালোকে কিনি ল'ব লাগে জোতা ড্ৰেছ এবোৰ সিলাই কৰি ল'ব লাগে তেতিয়া স্যালাৰি পায় আপোনালোকে সিলাই হেবোৰে পিন্ধিব লাগিব আৰু আপোনালোকৰ নিজৰ স্যালাৰি পইচাৰে আপোনালোকে ড্ৰেছ কিনিব লাগিব জোতা কিনিব লাগিব মোজা কিনিব লাগিব এবোৰ নিজৰ ওপৰত খৰচ পৰে আৰু চৰকাৰে মানে কি দিয়া নাই এতিয়ালৈকে বৰ্তমান দিয়া নাই অসম পুলিচৰ ক্ষেত্ৰত। আৰু এতিয়া বৰ্তমান থাৰ্ড কথাটো কওঁ যেতিয়া মানে কি বহুতৰে মানে কি পঢ়িবলৈ ইচ্ছা নোযোৱা হৈছে কাৰণ চাওক পঢ়িবলৈ ইচ্ছা নগলে নহ'ব এতিয়া বৰ্তমান টাইমত মানে কি আপোনালোকৰ এতিয়া মানে বৰ্তমান চাই লওক আমাৰ লগৰ এজনটা বাৰু ডিউটিত গৈছে চাই লওক তাৰপিছত মই কৈ আছো বাৰু দেখিছে নহয় এতিয়া আমাৰ লগৰবিলাক উঠিছে কিছুমান ডিউটিত গৈছে কিছুমান দোকান গৈছে কিছুমানে চাহ খাব গৈছে আৰু এজন সিজিও টকটা পিছত দেখিছে নহয় সিজিও টকটা পঢ়িব মন নোযোৱা কথাটো কৈ আছিলো ন পঢ়িব মন নোযোৱা কথাটো হৈছে কাৰণ চাওক আপোনালোকৰ টাইম নাই যেহেতু এতিয়া আপোনালোকৰ বৰ্তমান সময়ত টাইম নাই আপোনালোকৰ মাৰ্চৰ ভিতৰত ৰিটাৰ্ণ হৈ যাব আপোনালোকৰ কাটঅফটো একিদিনৰ ভিতৰতে ওলাব যেহেতু আপোনালোকৰ মাৰ্চত ৰিটাৰ্ণ হ'বই আৰু এইকেইদিন যদি আপোনালোকে হার মানে আপোনালোকে বহুত বেয়া হ'ব বুলি কৈ আছো আপোনালোকে 1.5 মাহ সময় ৰখক মাৰ্চত আপোনালোকে ৰিটাৰ্ণটো দিলাৰ পিছত আপোনালোকে ক'ত ঘূৰে কি কৰে কৰি থাকিব পাৰিব আৰু এইকেইদিনত যদি আপোনালোকে হার মানে আপোনালোকে কিন্তু বহুত এটা মানে মিস্টেক কৰি দিয়া নিচিনা হ'ব কাৰণ সব সময় নাই নিছে আৰু 2 মাহ আছে মাত্ৰ আৰু 2 মাহ আপোনালোকে ভালদৰে প্ৰেক্টিছ কৰক প্ৰিপাৰেচন কৰক ভালদৰে পঢ়ক আপোনালোক ক'লো নহয় এই 2 মাহত যদি আপোনালোকে ভালদৰে নপঢ়ে আপোনালোকে বহুত ডাঙৰ এটা মানে পিছত পস্তাবলগীয়া এটা ঘটনা হ'ব মানে হেতু কাৰণে কৈছো আপোনালোকে এইকেইদিন এৰি নিদিব লাইফৰ 60 দিন যদি আপোনালোকে কষ্ট কৰিব নোৱাৰে আপোনালোকে কি তেন্তে আপোনালোকে আসাম পুলিচৰ সপোন দেখি আছে। সো এইভাবে কৈছো আপোনালোকে এই 2 মাহ আপোনালোকে যেনেকৈ পাৰে ঘৰত সোমাই যিমান পাৰে পঢ়ক আপোনালোকে 60 দিন নাইকিয়া হৈ গ'লে একো নহয়। সো ৰিটাৰ্ণটো দিলাৰ পিছত আপোনালোকে কি কৰে কৰি থাকিব পাৰে তেতিয়া আপোনালোকৰ মেণ্টেলি প্ৰেছাৰ নাই যেহেতু পঢ়িবলগীয়া এতিয়া এটা ষ্টেপ আছে যেহেতু সো এইভাবে আপোনালোক কৈছো এই সপ্তাহটোত এই 2 মাহত আপোনালোকে মানে হার নে মানে নেভাৰ গিভ আপ আপোনালোকে সেইখিনি কথা মই কৈ দিলো যেহেতু আৰু এতিয়া পঢ়িব মন নগলে নহ'ব এটো মনটো নিজে বান্ধিবই লাগিব যদি আপোনালোকে সফল হ'বলৈ মন আছে। সো ইমানখিনিয়ে কথা আপোনালোকৰ হেতু পঢ়িব মন নোযোৱা ওপৰত আৰু আমাৰ সিজিও টকটা এতিয়া বোলে মাংস খাওঁ কৈ আছে গাহৰি মাংস আৰু আপোনালোকক আমাৰ কিছুমান মানে কি আৰু ব্লগিং নাইপটো মই দেখুৱাই দিওঁ কিছুমান বস্তু মানে আপোনালোকে চাই থাকিলে আপোনালোকে গম পাব যোনে চাকৰি আৰু এতিয়া কিছুমানে ৰাতিপুৱা মৰ্নিং উঠিলো আপোনালোকে দেখিছে ন বেডমিণ্টন খেলিছে কিবা খেলিছে আৰু বেডমিণ্টন সেট মানে এইবিলাক খেলি থাকিলে আপোনালোকৰ ফিজিকেলটো ভাল হৈ থাকে যেহেতু কাৰণ আপোনালোকে আজিকালি বেমাৰ আজাৰবোৰ বেছি হৈছে কিবা কিবি মানে বহুত বেমাৰ আজাৰ হৈ যায় কম বয়সতে সো মানে কি নিজৰ এক্সাৰসাইজ ফিজিকেল এবোৰ কৰি থাকিলে আপোনালোকৰ শৰীৰটো ভাল হৈ থাকে আৰু কিছুমান আজিকালি বেলেগ ফেটি লিভাৰ কিবা কিবি বেমাৰ মানুহ বহুত হোৱা দেখা গৈছে। সো এইভাবে আপোনালোকে ঘৰত থাকিলেও বা কিবা থাকিলেও অলপ কাম বন এক্সাৰসাইজ খোজ কাঢ়িব তেনেকৈ অলপ মানে নিজকে শৰীৰটো ভাল কৰি ৰাখিবলৈ চেষ্টা কৰিব কাৰণ আপোনালোকে যেতিয়া পুলিচত জয়েন কৰিব বা এনেকুৱা ডিফেন্স ফ'ৰ্চত জয়েন কৰিব আপোনালোকৰ মানে কি এক্সাৰসাইজ কৰিবই লাগিব কষ্ট কৰিবই লাগিব আৰু আমাৰ এই সিজিও টকটা আপোনালোকক দেখুৱাই আছিলো কি পজিচনত আছে আপোনালোক চাই লওক। সো ইমানখিনি ভিডিওটো আজি কেনেকুৱা পালে জনাব ধন্যবাদ।